নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মন একেলগে। আচৰিত ধৰণৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। অৱশেষত মাতৃয়ে হাৰ মানিলে। কান্দি কান্দি তেওঁ ফটোৰখনৰ আগত এগছি বন্তি জ্বলালে। 1 বছৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ ন্যায় নাপালে, কিন্তু অৱশেষত তেওঁ কেছখন তুলি ল'বলৈ মান্তি হ'ল। কোনে মান্তি কৰালে তেওঁক কেছখন তুলি ল'বলৈ? সকলোখিনি কথাই কৈছিলে তেওঁ, কিন্তু কিয় ন্যায় নিদিলে সেইগৰাকী মাতৃ, সেইগৰাকী সন্তানে কিয় ন্যায় নাপালে সেইটো কিন্তু বুজি নাপালোঁ। আচলতে মই কাৰ কথা ক'বলৈ গৈছোঁ আপোনালোকে নিশ্চয় অকণমান হ'লেও বুজি পাইছে। মই ক'বলৈ গৈছোঁ SI জোনমণি ৰাভাৰ কথা। অৱশেষত তেওঁ মাতৃয়ে কান্দি কান্দি কৈছে, মই কেছখন উঠাই ল'লোঁ আৰু মোৰ কোনো সন্তানেই নাইকিয়া হৈ গ'ল। ছোৱালীজনী আছিলে সেও গুচি গ'ল, ল'ৰাটো আছিলে সেও গুচি গ'ল। মই এতিয়া একেবাৰে নিঠৰুৱা হৈ গ'লোঁ। চকুলোৱে বাট নেদেখা এগৰাকী মাতৃ কৰুণ বিননি কোনে শুনিব? যেতিয়া SI গৰাকী জোনমণি ৰাভা চৰকাৰী চাকৰি কৰি আছিল, চৰকাৰৰ আছিলে ন, যিহেতু মামাই কৈ কিছুমান ভিডিঅ'ত বাতৰিত তেওঁ কয় আৰক্ষী মোৰ, গতিকে তেওঁ যদি আৰক্ষী আছিলে, তেওঁ তেনেহ'লে জোনমণি ৰাভাক এগৰাকী সৎ সাহসী পুলিচ বিষয়া আছিল, তেওঁক কিয় ন্যায় দিব নোৱাৰিলে? সকলোখিনি অপৰাধী মুখাৰ আগত থকা স্বত্তেও তেওঁক কিয় ন্যায় দিব নোৱাৰিলে? অৱশেষত তেওঁ মাতৃয়ে হাৰ মানি কেছখন তুলি ল'বলৈ বাধ্য হ'ল। এতিয়া চাওক, তেওঁ ইমান এগৰাকী ভাল পুলিচ বিষয়া আছিল যদিও তেওঁক ন্যায় নিদিলে, তেনেহ'লে আমিবিলাক কোন? আমাৰ নিচিনা গাঁৱলীয়া সহজ সৰল মানুহবিলাকে পাবনে বাৰু ন্যায়? কেতিয়াও নাপায়। ন্যায় দিব পাৰিলেও কিন্তু এই চৰকাৰখনে ন্যায় দিবলৈ নিবিচাৰে, কিয় নাজানো। কিয় এনেকুৱা কৰে এই অসমৰ ৰাইজৰ লগত, সেইটোহে কিন্তু কোনো দিন বুজি নাপালোঁ। আচলতে আমিয়ে পাতি দিয়া ৰজা, কিন্তু সেই ৰজাই যেতিয়া প্ৰজাক অৱহেলা কৰে তেতিয়া ভাল নালাগে। কিছুমান ক্ষোভ উজাৰিবলৈ আমাৰবিলাকৰো মন যায়। ইমান অন্যায় হৈ আছে, অধৰ্ম হৈ আছে, হিংসা হৈ আছে, মাৰপিট হৈ আছে, কত অপৰাধ হৈ আছে। সেই অপৰাধখিনিলৈ চকু নিদিয়ে কিয়? কিয় চকু নিদিয়ে? এতিয়া যিবোৰ হত্যাকাণ্ড হৈ আছে, প্ৰতিগৰাকী ন-বোৱাৰী হত্যা কৰি কৰি মাৰি পেলাইছে। কোনোবাই চিপ দি দিছে, কোনোবাই ৰদেৰে মৰিয়াই হত্যা কৰিছে। মাক বাপেকবিলাকৰ বুকু উদং কৰি কৰি গুচি গৈছে। তাৰ মাজতে আৰু এটা মই কথা কওঁ, এজন ভৰি বেয়া, তেওঁ 2খন ভৰি বিকল, খোজ কাঢ়িব নোৱাৰে, হুইল চেয়াৰত বহি তেওঁ নিজেই ইফালে সিফালে যায়। তেনেকুৱা স্থলত তেওঁক এগৰাকী ছোৱালী তেওঁলৈ বিয়া হৈছে, কিন্তু কিহৰ কাৰণে? আজিকালি এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে, হাত ভৰি থকা মানুহলৈ বিয়া হোৱাতকৈ এই হাত ভৰি নথকা মানুহলৈ বিয়া হ'লে কিজানি এমুঠি সুখত ভাত খাবলৈ পাম বুলি ছোৱালীসকলে নিশ্চয় ভাবিছে চাগে। কিয়নো নাভাবিব বাৰু? এজন ভাল ল'ৰালৈ গ'লে, এজন টকা পইচা থকা ল'ৰালৈ গ'লেও যিটো গতি হৈছে, এগৰাকী ছোৱালী টকা পইচা নথকা এজনলৈ গ'লেও সেইটোৱেই হৈছে। তাৰ মাজতো আৰু এটা কথা কওঁ, বহুত এনেকুৱা কিছুমান ল'ৰা আছে যিসকলে বহুত কষ্ট কৰি কৰি নিজৰ পৰিয়ালটোক, নিজৰ পত্নীক, নিজৰ সন্তানক আজিও পোহপাল দি আছে। তেওঁৰ দুবেলা দুমুঠি খাবলৈ পক নপক সেইটো চিন্তা নকৰে, কিন্তু এনেকুৱা কিছুমান ল'ৰা আছে নিজৰ মানুহজনীৰ কাৰণে, নিজৰ সন্তানকেইটাৰ কাৰণে হিয়া ঢাকৰি কান্দে। কিমান কষ্ট কৰি কৰি তেওঁলোকে খুৱাইছে, কোনোবাই ঠেলা চলাই খুৱাইছে, কোনোবাই কাৰোবাত হাজিৰা কৰি খুৱাইছে, নোখোৱাকৈ আছে জানো? নিশ্চয় তেওঁলোকৰ মাজতো, সেই ল'ৰাসকলৰ মাজতো এজন ভাল মানুহ আছে, নাইকিয়া নহয়, কিন্তু অধিক শতাংশই আজিৰ দিনৰ ল'ৰাবিলাক বেয়া বুলি ক'লেও বেয়া নহয়, কিন্তু বহুত তাৰ মাজত
ভালো আছে, মই কিন্তু চবকে কোৱা নাই। যিসকল ভাল সেইসকলক মই বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু যিখিনিয়ে অপৰাধ কৰিছে, যিখিনিয়ে বিয়া পাতি নি ছোৱালীবিলাকক বহুত মানে বেয়া কৰি দিছে, সেইখিনিহে মই ক'বলৈ কৈছোঁ। জোনমণি ৰাভাৰ মাকৰ ভিডিঅ'টো পাই মনটো বেয়া লাগিল, সেইবাবে এইখিনি কথা আপোনালোকৰ আগলৈ দাঙি ধৰিলোঁ। মোৰ কথাত সত্যতা আছেনে নাই সেইখিনি আপোনালোকে বিচাৰ কৰিব, আৰু যদি মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিব বুলি মই আশা ৰাখিলোঁ। কিছুমান ভিডিঅ' চালে আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে কৈছোঁ, কিছুমান বাতৰি চালে মই ৰৈ থাকিব নোৱাৰোঁ, মোৰ বহুত খং উঠে। যিহেতু এজনী মই মাইকী মানুহ, গতিকে ময়ো এগৰাকী ছোৱালী আছিলোঁ এটা সময়ত। সেই ছোৱালী মানে কিছুমান কথালৈ মনত পৰি যায়, আৰু সেইবিলাক দেখিলে যেতিয়া এগৰাকী ছোৱালীৰ লগত কিছুমান বেয়া ব্যৱহাৰ হয়, তেওঁলোকৰ মৃত্যু হ'বলগীয়া হয়, অকাল মৃত্যু সাৱটি ল'বলগীয়া হয়, তেতিয়া কিছুমান কথালৈ বহুত খং উঠে। সেইবাবে ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াই দিওঁ। মোৰ মনৰ যিখিনি ভাৱ, মোৰ মনৰ যিখিনি কথা আছে, সেই কথাখিনি আপোনালোকলৈ আগবঢ়াই দিওঁ। আপোনালোকে মোৰ সত্য অসত্য আপোনালোকে বিচাৰ কৰিব বুলি আপোনালোকৰ হাতত মই এৰি দিলোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। তেনেহ'লে আজিলৈ আহিলোঁ। বাই বাই।